নমস্কাৰ। আজি শ্ৰী শ্ৰী চিকুনাটাৰ তিথি, পবিত্ৰ ভাদ মাহ। আৰু এই চিকুনাটা তিথি বুলি ক'লে বোকাখাটৰ যি দুভাগ শ্ৰী শ্ৰী চিকুনাটা থান আছে, সেই থানৰে কুমাৰণী আটিৰ যি থানভাগ আছে, সেই থানভাগলৈ আহিছোঁ। এতিয়া কীৰ্তন পাঠ হৈ আছে, তাৰ পাছতে হ'ব দিহানাম। আৰু ইয়াতেই এই ঠাইতে সেই আটাগৰাকী চিকুনাটা ইয়াতে অন্তৰ্ধান হৈছিলে বুলি কয় স্থানীয়। নমস্কাৰ, ভালে আছে? ঠিক আছে, আহক। এই থানভাগতে এই ঠাইডোখৰত প্ৰভুজনা অন্তৰ্ধান হৈছিলে। আৰু এইফালে যদি আমি যাওঁ অলপমান আঁতৰত, ইয়াত প্ৰভুৰ গা ধোৱা ঘাট আছে, এই তেনেকুৱা কথাবোৰ আছে। আৰু বহু ৰাইজ আহিছে। নিশ্চয়কৈ এইয়া কীৰ্তন সামৰণি মাৰিব হৈছে। আৰু ইয়াৰ পাছতেই ভণ্টি সুস্মিতাও আহিছে, আমাৰ সুজন্যা আহিছে। আমি ইয়াতে চাকি লৈ ল'ব লাগিব। ভালে আছে? চাকি একদম মাই গড, টিপটপ নে? কিমান ভাল? টিপটপ। অঁ, ভিতৰলৈ যাম। যিসকলে চাই আছে তেখেতসকলে লাইক শ্বেয়াৰ এটা কৰিব। আৰু আপোনালোকে দূৰৈৰ পৰাই য'তে আছে তাৰ পৰাই সেৱা এটা জনাব। আটাৰ বাই বাই। বাই বাই নাই হোৱা, আহিছোঁহে, খোৱাই নাই। অঁ, আমি কথা পাতিম। এয়া নবৌকো দেখুৱাইছোঁ। নবৌ কি হ'ল, খঙত থকা নিচিনা লাগিছে যে? নাই থকা। অঁ, আইচক্ৰীম ক'ত পায়? হে, অঁ, আইচক্ৰীম এইখিনিতে আছে। আইচক্ৰীম সুজনাই মানে আইচক্ৰীম বুলি ক'লে মানে ভাল পাই যায়, সেইকাৰণে ইয়াত আহিয়ে গৈছে সিহঁতি। কোনে খুৱাব আইচক্ৰীম মোক? কোনে খুৱাব? হা, মই আহি আছোঁ দেই। অঁ, আমি আইচক্ৰীম খাব লাগিব। হাই হাই। আৰু যিসকলে চাই আছে তেখেতসকলক দূৰৰ পৰাই ধন্যবাদ জনাম। অঁ, নমস্কাৰ, ভাল ন? আহিছা? যাব হ'ল নি? অঁ অঁ, আমি কুমাৰণী আটিৰ যি শ্ৰী শ্ৰী চিকুনাটা থান ভাগ আছে, থান ভাগলৈ নমস্কাৰ। নমস্কাৰ, কৃষ্ণ দেই, আহক। এতিয়া কীৰ্তন পাঠ হৈ আছে ন? এই মহাগুৰুজনাৰ যি তিৰুভাৱ তিথি, এই তিৰুভাৱ তিথিৰ আজি পুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজন হৈছে গুণানুকীৰ্তন। আমি আপোনালোকক জনাওঁ, কুমাৰণী আটি শ্ৰী শ্ৰী চিকুনাটা থান, ঐতিহ্যমণ্ডিত ইয়াত থান ভাগ। আমি পোনপটীয়াকৈ অলপকৈ দেখুৱাইছোঁ। অঁ, গৈ আছোঁ। নমস্কাৰ, ভালে আছে? কৃষ্ণ। চেণ্ডেল কোনখিনিত খুলিব লাগিব? দুখন ন বাহিৰত? অঁ, ইয়াতে খুলি। কুমাৰণী আটিত পুৰণি ঐতিহ্যমণ্ডিত থান ভাগ আছে। এয়া সুন্দৰকৈ এয়া গেট ভাগ, আদৰণি ভাগ। আৰু প্ৰথম সোমাই অহা পথটোতে এয়া অস্থায়ী কাৰ্যালয়, এয়া বিষয়ববীয়াসকল লাগি আছে টিপটপকৈ চবকৈ। এয়া কৃষ্ণ। নমস্কাৰ দেই, নমস্কাৰ। নমস্কাৰ। আমি কাৰ্যসূচী চলাই আছোঁ। আৰু এতিয়া আমাৰ প্ৰসং হৈ গ'ল। প্ৰসঙৰ অন্তত আপোনাৰ কীৰ্তন পাঠ হৈ আছে। ইয়াত কীৰ্তন পাঠ হৈছে। তাৰপিছত এতিয়া আমাৰ দিহাভাগ আছে। দিহাভাগ হোৱাৰ পাছত আপোনাৰ প্ৰসাদ বিতৰণ আছে। আৰু ৰাইজ যথেষ্ট আহি আছে। ৰাইজক সহযোগৰ ব্যৱস্থা পৰা আদি কৰি ব্যৱস্থা কৰিছোঁ ৰাইজৰ কাৰণে। এবাৰ নতুনকৈ নিৰ্মাণ কৰিছোঁ এয়া আমাৰ ভকত বৈষ্ণৱ। কৃষ্ণ, মোকো আশীৰ্বাদ কৰিব দেই। ৰাইজে যাতে মোকো আশীৰ্বাদ কৰে আৰু শ্ৰী শ্ৰী চিকুনাটাৰ প্ৰসাৰ অসমৰ বাহিৰলৈকে যায়, তাৰে আমিও কামনা কৰোঁ, হয় নাই? ভাৰতবৰ্ষৰ বাহিৰৰ ৰাইজেও যাতে আমাৰ এই স্থানভাগ দেখা পায়, তাকে আমি কামনা কৰিছোঁ। এয়া ভকত বৈষ্ণৱ, এই থান পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে। তেখেতসকলৰ নেতৃত্বতে, তেখেতসকলৰ বহু কষ্টৰ বিনিময়ত বৰ সুন্দৰকৈ নিৰ্মাণ হৈছে। আমি ভিতৰ ভাগলৈ লৈ যাম। আৰু নিশাৰ ভাগত কি আছে? নিশাৰ ভাগলৈ আমাৰ লাগি ভাওনা আছে। সকলো ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। আমাৰ কণ কণ
মইনাহঁতে ভাওনা ভাগ কৰিছে। আমাৰ দুহাৰত আমাৰ আদিল শৰ্মা, বিজু বৰ্মাই তেওঁলোকে সহায় কৰিবহি। গতিকে আমি সকলো ৰাইজক ধন্যবাদ জনাইছোঁ সমূহ ভক্তপ্ৰাণ ৰাইজক। আহিছোঁ মই ভক্তপ্ৰাণ ৰাইজক আপোনাক লৈ আহিছোঁ। আজি এয়া যি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চিকুণ আটা থান কুমাৰণী আটি, আৰু সেইফালে দূৰৈত মই অলপকৈ দেখুৱাই দিছোঁ। এইফালে বিভিন্ন গাঁৱৰ পৰা অহা ৰাইজ সমস্ত ইয়াত। কৃষ্ণ কৃষ্ণ ভালে আছেনে? কি হৈ গ'ল কৃষ্ণ? প্ৰথমতে আমাৰ যি তিনিদিনীয়া ভাগৱত পাঠ আছিলে, ভাগৱত পাঠ আমাৰ সম্পূৰ্ণ হিচাপে হৈ গৈছে। কিন্তু এতিয়া চতুৰ্থ দিনা আমাৰ যি মহাপুৰুষ শ্ৰী শ্ৰী চিকনদা গুৰুজনাৰ তিথি, সেই গুৰুজনাৰ তিথি এতিয়া আমাৰ বৰ্তমান ৰাতিপুৱাতে মন্ত্ৰী প্ৰজ্বলন হ'ল, তাৰপিছত আমাৰ নাম প্ৰসংগ হ'ল, তাৰপিছত আমাৰ এতিয়া কীৰ্তন ভাগ সামৰণি কৰিলে। এতিয়া আমাৰ ইয়াৰ পিছতে দিহানাম আৰম্ভ হ'ব। দিহানাম আৰম্ভ হোৱাৰ পিছতে আমাৰ ভকতৰে এমুঠি লঘু আহাৰ কিবা কৈছে সেই ভাগ হ'ব। তাৰপিছতে আকৌ আমাৰ পুনশ্চ দিহানাম প্ৰসংগ হ'ব, আৰু ৰাতিলৈ দিহানাম অন্তত প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণৰ পিছত আমাৰ ভকত বিদায় হ'ব। ভকত বিদায় হোৱাৰ পিছত আমাৰ ৰাতিলৈ ভাগ ধৰ্মীয় অনুষ্ঠান মানে নাটক আছে, গুৰু দক্ষিণা মানে আমাৰ আজি বৰ্তমান কাৰ্যসূচী। ধন্যবাদ জনাইছোঁ। পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা, ইয়াত এটা উপদেশ বাণী ৰাখিছে। আমাৰ ইয়াত সুজন্যা আৰু এই পাজন্যা আৰু ইয়াৰ ভণ্টি সুস্মিতা, এইফালে ভকত বৈষ্ণৱ। কৃষ্ণ কৃষ্ণ কৃষ্ণ, বহুত আই সমস্ত আছে। কৃষ্ণ ভালে আছে? আহিছে। এই ফেচবুক পেজত আমি আৰম্ভণিৰ পৰাই দেখুৱাইছিলোঁ। ইয়াত একেবাৰে জৰাজীৰ্ণ অৱস্থাৰ পৰা এই ভাগ থান এই বৰ্তমানৰ অৱস্থা পাইছে। বহু ৰাইজে দান বৰঙণি আগবঢ়াইছে, বা তেখেতসকলৰ যি পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিৰ উদ্যোগত এনেধৰণে বিভিন্ন অনুদানেৰে। নমস্কাৰ শৰ্মা ডাঙৰীয়া, নমস্কাৰ। আমি দিহা নাই হোৱা নহয় ন? দিহা হ'বহে। দিহাৰ মাজলৈ আমি লৈ যাম। বহু দূৰ দূৰণিৰ ভকত বৈষ্ণৱ আহি একত্ৰিত হৈছে, শ্ৰী শ্ৰী চিকুণ আটাৰ চৰণত সেৱা লৈছে। প্ৰভু নমস্কাৰ। কৃষ্ণ কৃষ্ণ, সেৱা এটা আশীৰ্বাদ কৰিব আৰু এষাৰি গোসাঁই সেৱা জনাইছোঁ। কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়া অধিকাৰী কৃষ্ণ হৈছে। আমি দিহানামৰ মাজলৈ লৈ যাম, যিহেতু ভকত বৈষ্ণৱ ইয়াত একত্ৰিত হৈছে। আজিৰ যি আটাগৰাকীৰ তিথি, এই পবিত্ৰ তিথি, আৰু অন্যহাতে আজি যিহেতু পবিত্ৰ ভাদ মাহ, আৰু এই ভাদ মাহৰ এই পবিত্ৰ দিনটোত এনেধৰণে আটাৰ গুণানুকীৰ্তন কৰিছে। এই সম্পাদকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহিছোঁ। সম্পাদক অলপ এখিলা হওক। সম্পাদকৰ পৰা অকণমান মনৰ কথা জানি ল'ম, যিহেতু এক জৰাজীৰ্ণ অৱস্থাৰ পৰা আহি আজি এক সুন্দৰ নমস্কাৰ কৰা দিওঁ। ভকত কৃষ্ণ একদম উঠিয়া আছে। হয়, এয়া সকলো সম্ভৱ হৈছে আপোনাৰ যি আটাৰ মহিমা, যে 4 শতাধিক মানে মূৰ্তি শূন্য হৈ থকা অনুষ্ঠান ভাগ আজি গঢ় লৈ উঠিছে। সঁচাকৈ গৌৰৱান্বিত আমি স্থানীয় যুৱক হৈ পেলাই, আৰু সকলোকে এইবাৰ এই অনুষ্ঠান ভাগলৈ আমি থান পৰিচালনা তৰফৰ পৰা আদৰে নিমন্ত্ৰণ জনাই। আজি আমাৰ
চাৰিদিনীয়া যি কাৰ্যসূচী আজি তেওঁ অন্তিম দিন বাৰ্ষিক তিৰুভাগ তিথিভাগ সেই তিৰুভাগ তিথিভাগলৈ ৰাতিলৈ আমাৰ যি গুৰুজনাৰ অৱদান নাটভাগী একলব্য গুৰুদক্ষিণা নাটভাগী কণ কণ মইনাহঁতৰ দ্বাৰাই উপস্থাপন কৰা হ'ব সেইকাৰণে সকলোকে ৰাতিভাগলৈও নিমন্ত্ৰণ থাকিল আৰু আপোনালোক এবাৰ আহি চাব যে পুৰণা আমাৰ যি চিকুনাটাৰ ভেটি ৰাইজৰ এইখিনি গোটেইখিনি ৰাইজৰ মানে সহযোগত সম্ভৱ হৈছে যি মহামিলন আৰু ইয়াত যে প্ৰভুজনাৰ ইয়াৰ গা ধোৱা ঘাটো আছে হয় ঘাট ভাগি আছে ঘাট ভাগি আমাৰ আপোনাৰ যি আমাৰ 22 জানুৱাৰী আপোনাৰ 2024 ৰাম মন্দিৰ প্ৰতিষ্ঠা দিনটোত সংগতি ৰাখি সকলো ৰাইজৰ সৰ্বসিদ্ধান্তত মানে মূৰ্তি শূন্য 4 শতাধিক যি মূৰ্তি শূন্য হৈ থকা আটাৰ মহান ঘাট ভাগি উদ্ধাৰ কৰা হ'ল 2024 22 জানুৱাৰী দিনটোত বৰ্তমান সেইখিনি আপোনাৰ মানে আপোনাৰ গোটেই ভিউৱাৰ্ছসকলক মই দেখুৱাবলৈ অনুৰোধ কৰিম যদি সুবিধা হয় তেওঁ ঘাট ভাগি আমি দেখুৱাম ঘাট ভাগৰ মাজলৈ নিশ্চয় ধন্যবাদ জনাইছো সম্পাদকৰ যথেষ্ট কষ্ট আৰু অকলে কৰা কাম নহয় সেইটো নিজেও কৈছে গতিকে বহু বিষয়ববীয়াৰ ইয়াতে কষ্ট আছে আৰু আমি আমাৰ ৰাজীৱ শৰ্মা বুলি ক'লে সকলোৱে চিনি পায় কৃষ্ণ ৰাজীৱে কৈ দিব যে আজিৰ নিশাৰ ভাগত যি মহাপুৰুষীয়া নাটভাগ আচলতে কি হৈছে গোটেইখিনি একেবাৰে নৱপ্ৰজন্মৰ শিশুসকল একেবাৰে বেকা বা শুনোৱা নিচিনা আমাৰ অৱস্থা হৈছে বহুত উৎপতীয়া কিন্তু অভিনয় ভাল কৰিব বুলি দৃঢ় বিশ্বাস মাছ ধৰা আখৰাৰ অন্তত তেওঁলোকক প্ৰস্তুত কৰা হৈছে আৰু আপোনালোকে আহিব মানে কি হয় দৰ্শক এইকাৰণে লাগে আমি একো কওঁ দৰ্শকে সাহস দিয়ে জানে নাই মনোবল দিয়ে মনোবলটো যদি নাথাকে দৰ্শক নাথাকিলে অভিনয় ভাল নহয় বুলি কয় হাজৰিকাই কোৱা মতে শূন্যটো মানুহে অভিনয় কৰিব লাগিব শূন্যটো গাব লাগিব কিন্তু অভিনয় কৰিবলৈ হ'লে মানুহৰ মনোবলটো দিয়ে কিন্তু দৰ্শকে সেইকাৰণে অনুৰোধ জনাইছোঁ আপোনালোকে আহিব শ্ৰৱণ কৰক কীৰ্তন কৰক আৰু 7 ভাগ বৰসভা এভাগ কৰি ল'ব লৈছে ভাওনা সেইকাৰণে আহিলে বেছি ধন্যবাদ জনাইছোঁ আমি সুবিধা অনুযায়ী নিশাৰ ভাগলৈও আকৌ পুনৰবাৰ আমি আহিম যাম খোৱা বোৱালৈ লৈ যাম ইয়াত নাম হেৰি দিহা আৰম্ভ হ'ব নেকি কৰি লৈছোঁ নিশ্চয়কৈ আমি আপোনালোকক ইয়াৰ যি পৰিৱেশ আমি অলপকৈ দেখুৱাইছোঁ আই সমস্ত এয়া আহিছে দূৰ দূৰণিৰ পৰা আহিছে বিভিন্ন গাঁৱৰ পৰা ভকত বৈষ্ণৱ ইয়াত আহি একত্ৰিত আহিছে আহিছে আমি পৰিৱেশটো অলপকৈ লৈ আহিছোঁ ইয়াত আই সমস্ত দিনে নিশাই কষ্ট কৰিছে কৃষ্ণ ক'ৰ পৰা আহিছে আপুনি বোকাখাটু সেউজী পাৰ হয় ৰাতিপুৱা আহিছে কিজান ন নিশ্চয়কৈ এয়া এটা ভাল লগা এটা পৰিৱেশ কুমাৰণী আটিৰ যি শ্ৰী শ্ৰী চিকুনাটা থান এই চিকুনাটা থানৰ এয়া পৰিৱেশ চাওক আই সমস্ত দিনে নিশাই কষ্ট কৰি একদম মানে জীপাল কৰি থৈছে আৰু এই লাডু নহয় আচলতে পকা মিঠৈ দেখিছেনে পকা মিঠৈ আছে মই অকণমান ৰাইজক দেখুৱাই লওঁ তাৰপিছত খাম আমি খোৱা ঘৰলৈ অকণমান লৈ যাম